মৰিগাঁও সদৰ সমষ্টিত এতিয়া নিৰ্বাচনী গৰম বতাহে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। প্ৰতিটো গাঁও, পঞ্চায়ত, বজাৰ, চক সকলোতে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰৰ সুৰ শুনিবলৈ পোৱা গৈছে। দলীয় আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলে নিজৰ সমৰ্থনত ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ দিনে ৰাতিয়ে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। এই পৰিপ্ৰেক্ষিততে ৰিপাব্লিক পাৰ্টি অফ ইণ্ডিয়াৰ প্ৰাৰ্থী চেনিৰাম কোঁৱৰে আজি এক জাক-জমকপূৰ্ণ পৰিৱেশত নিজৰ নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰে। লগে লগে তেওঁলোকে দলীয় কাৰ্যালয় উদ্বোধন সম্পন্ন কৰে। অনুষ্ঠানটোত বহু সমৰ্থক, শুভাকাংক্ষী আৰু স্থানীয় ৰাইজে উপস্থিত থাকি প্ৰাৰ্থীগৰাকীক উষ্মা সমৰ্থন জনায়। নিজৰ ভাষণত চেনিৰাম কোঁৱৰে সমষ্টিৰ উন্নয়ন, যুৱ সমাজৰ কৰ্মসংস্থান, শিক্ষা আৰু স্বাস্থ্য খণ্ডত গুৰুত্ব আৰোপ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয় যে জনতাৰ সহায় সহযোগিতাৰে তেওঁ এই সমষ্টিক এক উন্নত আৰু আগবঢ়া অঞ্চল হিচাপে গঢ়ি তুলিবলৈ সংকল্পবদ্ধ। উল্লেখযোগ্য যে মৰিগাঁও সদৰ সমষ্টিত এইবাৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা যথেষ্ট তীব্ৰ ৰূপ ধাৰণ কৰিছে। প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিজ নিজ ধৰণেৰে ভোটাৰসকলক হৃদয় জয় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আগন্তুক দিনসমূহত এই প্ৰচাৰৰ গতি আৰু অধিক তীব্ৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। নমস্কাৰ, মই চেনিৰাম কোঁৱৰ মালাং। RPI প্ৰাৰ্থী হিচাপে মোক প্ৰক্ষেপ কৰিলে ইতিমধ্যে, আৰু মই মধ্য অসম জনগোষ্ঠী সমন্বয় সমিতিৰ মুখ্য সমন্বয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ। সদৌ তিৱা ছাত্ৰ সন্থাৰ এটা দীঘলীয়া সময় ২৬টা বছৰ একেৰাহে এজন সৈনিক, এজন কৰ্মী হিচাপে, কৰ্মকৰ্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছোঁ। আচলতে মই ৩৫টা বছৰে তিৱা ছাত্ৰ সন্থাত আছোঁ, হাইস্কুলীয়া জীৱনৰ পৰা, আৰু ইতিমধ্যে মই অব্যাহতি লৈছোঁ। আৰু মনত এটা বাসনা আছিল যে মৰিগাঁও সমাজ জীৱনক কি ধৰণে আগুৱাই নিব পৰা যায়। ইয়াতে যিমান জনপ্ৰতিনিধিক আমি মৰিগাঁও সমষ্টিবাসীৰ পৰা ভোটদাতাসকলে নিৰ্বাচিত কৰি পঠিয়ালে, আজি ২৫-৩০টা বছৰে আমি জনা কালৰ আমাক যেনেকৈ গাঁৱৰ চহা জীৱনৰ মানুহৰ, কৃষিজীৱী মানুহৰ দ্ৰুত উন্নয়ন হ'ব লাগিছিল, গ্ৰামাঞ্চল হৈ নুঠিলে। আৰু মনত এটা বাসনা আছে কি ধৰণে এই চহা জীৱনৰ মানে সাধাৰণ শ্ৰেণীৰ মানুহক এক উন্নত জীৱন যাপন কৰিবৰ কাৰণে কি ধৰণে আগবঢ়াই নিব পৰা যাব, কেনেকৈ উন্নয়ন বিকাশ কৰিব পৰা যাব, কেনেকৈ জোকাই চুকীয়া গাঁওখনক উন্নীত কৰিব পৰা যাব, বিকাশ কৰিব পৰা যাব, আমাৰ এটা মনত বাসনা আছিলে। আৰু হঠাতে বোধহয় ৰাইজে অনুভৱ কৰিছে যে অপ্ৰত্যাশিতভাৱে আমি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আমি ৬জন প্ৰাৰ্থী। মই এই কথাটোৱে মৰিগাঁও সমষ্টিবাসী শ্ৰদ্ধাৰ ভোটদাতা ৰাইজৰ প্ৰতি বিপুল আহ্বান জনাব বিচাৰিম। যিসকল জ্যেষ্ঠ প্ৰবীণ হৈ গ'ল, যাৰ বয়স ৬০ ঊৰ্ধ, ৭০ ওচৰত ভৰি দিলে, তেওঁলোকো জনপ্ৰতিনিধি নিৰ্বাচিত কৰি নপঠিয়ালে বেছি ভাল হ'ব। কাৰণ আমি উদীয়মান ৫০ৰ তলৰ, আমি ৪৭ বছৰ ৪৮ বছৰ বয়সৰ আটাইকেইজন প্ৰাৰ্থীৰ তুলনাত মই কনিষ্ঠ, বয়োকনিষ্ঠ আচলতে। গতিকে মই ভাবোঁ ৰাইজৰ শ্ৰদ্ধাৰ মৰিগাঁও সমষ্টিবাসী ৰাইজৰ যদি সহানুভূতি পাবলৈ সক্ষম হওঁ, যদি মৰম পাওঁ, আশীৰ্বাদ পাওঁ, ৰাইজৰ কাম কৰিবৰ কাৰণে, সেৱা কৰিবৰ কাৰণে যদি সুযোগ দিয়ে, সুবিধা দিয়ে, আমি ৰাইজ মৰিগাঁও যিটো সামাজিক বাতাবৰণ, মৰিগাঁও সমাজ জীৱনৰ যিটো সামাজিক বাতাবৰণ, এই বাতাবৰণ আমি সলনি কৰি পেলাম। আমাৰ এটা মনত বাসনা আছে, মৰিগাঁৱৰ এই সংগ্ৰামী জীৱনত যি দুৰ্গত অঞ্চল বা যিসমূহ অঞ্চলত আমি একেলগে ঘূৰি সংগ্ৰামী যাত্ৰা কৰিছিলোঁ, সেই যাত্ৰাত আমি দেখিবলৈ পাইছিলোঁ গাঁৱৰ দুখনি আইৰ যিখন ছবি, আৰু নিপীড়িত, অৱহেলিত বা উপেক্ষিত বা পদদলিত এই মানুহখিনি যিটো ছবি, মই কেৱল তিৱাৰ কথা কোৱা নাই, কেৱল জনজাতিসকলৰ কথা কোৱা নাই, কেৱল মংগোলীয়সকলৰ কথা কোৱা নাই, কেৱল মই অসমীয়া কথাই কোৱা নাই। মৰিগাঁও সমাজ জীৱনত মৰিগাঁৱৰ গাঁৱত বসবাস কৰা মানুহখিনি বহুত পিছ পৰি আছে। আৰু সেইকাৰণে মই পিছপৰা এজন খেতিয়কৰ প্ৰতীক, কুঁহিয়াৰ খেতিয়কৰ প্ৰতীকত মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। মোৰ চিহ্নটো কুঁহিয়াৰ খেতিয়ক। আচলতে মই ধান খেতিয়ক হিচাপে দিব পাৰিব লাগিছিল, কিন্তু ধান খেতি মই বিচাৰি নাপালোঁ এটা চিহ্ন হিচাপে, ছবি হিচাপে। গতিকে চহা জীৱনত শ্ৰমিক, কৃষক, কৃষিজীৱী মানুহৰ মই প্ৰতিনিধি হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। গাঁৱৰ ৰিক্সাৱালা, ঠেলাৱালা, শ্ৰমিক, কৃষক, বনুৱা, দাৱনী, শিপিনী, ৰোৱনী, শ্ৰমিক, একদম যিখিনি উপেক্ষিত, অৱহেলিত, পিছপৰা শ্ৰেণীৰ মানুহ, সেই মানুহৰ কণ্ঠ আছিলোঁ সংগ্ৰামী যাত্ৰাত। আৰু সেই কণ্ঠ হিচাপে মই বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আশা ৰাখিম যেন ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ম, আশীৰ্বাদ পাবলৈ সক্ষম হ'ম।
মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।